এষাৰ কথা আছে ন, মূৰ্খই যেতিয়ালৈকে মুখ নুখুলে তেতিয়ালৈকে সমাজত উচ্চ স্থান পায়, আৰু যিদিনাই মুখ খুলে সেইদিনাই তেওঁৰ সেই স্থানটো হেৰুৱাই দিয়ে। এতিয়া মৃগেন শৰণীয়া ডাঙৰীয়াৰ ক্ষেত্ৰতো সেইটোৱে পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিন উদযাপন কৰিব 3 দিনীয়াকৈ, ভাল কথা। 3 দিনীয়াকৈ মানে 30 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈকে উদযাপন কৰিব, ঠিকে আছে, ভাল কথা। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিছো আগতীয়াকৈ জন্মদিনত। কিন্তু 3 দিনীয়াকৈ কাৰ্যসূচী পালন কৰাতকে আপোনালোকে 500 মান কোটি টকা ধাৰলৈ লৈ আপোনালোকে এমাহজোৰা কাৰ্যসূচী কৰিলে বেছি ভাল। ৰাইজো উপকৃত হব, এইখন চৰকাৰো উপকৃত হব, নহয় জানো? আৰু যদি আপোনালোকে 3 দিনীয়াকৈ কাৰ্যসূচী পালন কৰিব বিচাৰিছে, সেইটো কাৰ্যসূচী নকৰি পেলাই আৰবি ভাৱ তিথি বুলি লিখক, লগতে এখন বেনাৰ প্ৰস্তুত কৰক, আৰু বেনাৰখনত লিখক 1 নম্বৰ আচুৰ পৰা খেদা খোৱা, 2 নম্বৰ কংগ্ৰেছৰ হিন্দী, 3 নম্বৰ আপোনাৰ বিজেপি হাম বনেগা কৰৰপতি, আৰু মুখ্য সঞ্চালক সাৰদা চিট ফাণ্ড আৰু লুইচ বাৰ্জা বুলি লিখি দিয়ক, সকলোৱে ভাল পাব। বিজেপিৰ নীতি আছিলে প্ৰথমে দেশ, তাৰপিছত দল, তাৰপিছত ব্যক্তি, কিন্তু এতিয়া উলুটা হোৱা দেখিবলৈ পোৱা গৈছে। এতিয়া প্ৰথমে ব্যক্তি, দ্বিতীয়টো ব্যক্তি আৰু তৃতীয়টো ব্যক্তি, সেই ব্যক্তি এজনেই হয়, সেইজনেই হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপোনালোকৰ মৃগেন শৰণীয়া ডাঙৰীয়া, আপুনি তেল মাৰিছে, তেলৰো এটা সীমা থাকে। সৰিয়হ চাগে খেতি কৰিলেও, সৰিয়হ পেৰিলেও ইমান তেল নোলায়। আপুনি যিমান তেল নিছে 3 দিনীয়াকৈ যে কাৰ্যসূচী পালন কৰিব, তাত নলা চাফা কৰা কাৰ্যসূচীটো দিয়ক, তেতিয়া উপকৃত হব ৰাইজ। ঋণ লোৱা কাৰ্যসূচী দিয়ক, এইবিলাক দিয়ক। যিবিলাক আমাৰ সমস্যা, সেই সমস্যাবিলাক উল্লেখ কৰক। আৰু যদি সমস্যাবিলাক উল্লেখ কৰিব নোৱাৰে, তেনেহলে আপোনালোকে আমাৰ ফালৰ পৰা আপোনালোকক সাজেশন দিছো, মৃগেন শৰণীয়া ডাঙৰীয়া, আপোনালোকে এখন বেনাৰ লিখক, মুখ্যমন্ত্ৰী ডাঙৰীয়া 3 দিনীয়া আৰবি ভাৱ তিথি, আৰু তাত লিখক, পুনৰবাৰ কৈছো, আচুৰ পৰা খেদা খোৱা, কংগ্ৰেছত হিন্দী, তাৰপিছত বিজেপি হাম বনেগা কৰৰপতি বুলি বেনাৰখন লিখক, সকলোৱে ভাল পাব। ধন্যবাদ।